বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে বছৰৰ যিটো প্ৰথম বৰষুণ, সেই বৰষুণ আৰম্ভ হ'লহি। গতিকে ইয়াৰ লগে লগে বাৰিষাৰ বতৰো আৰম্ভ হৈছেই। সেই বন্ধু-বান্ধৱীসকল, যিসকল ল'ৰা-ছোৱালীয়ে ইমান দিনৰ পৰা কষ্ট কৰি আছে অসম আৰক্ষীৰ বাবে, তেওঁলোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে মোৰ ফালৰ পৰা ক'ব লগা যে এই বাৰিষাৰ বতৰত প্ৰথম যিটো বৰষুণ হৈছে সেই বৰষুণত যাতে কোনেও নিতিতে, কাৰণ এটা বিশ্বাস আছে যে বছৰৰ প্ৰথম বৰষুণটো তিতিলে স্বাস্থ্যটো বেয়া হয়। গতিকে যিটো ফিজিকেলৰ বাবে ৰানিং, লং জাম্প যিয়ে কৰি আছে, তেওঁলোকে এই বৰষুণৰ মাজেৰে বৰষুণত নিতিতাকৈ কৰিবলৈ চেষ্টা কৰক, যাতে এই বৰষুণত নিতিতিলে আপোনালোকৰ স্বাস্থ্যটো বেয়া নহয়। আৰু স্বাস্থ্যটো যেতিয়া বেয়া নহয় তেতিয়াহ'লে ফিজিকেলৰ কাৰণে কণ্টিনিউৱাছলি সুন্দৰকৈ তেওঁলোকে প্ৰেক্টিছটো চলাই যাব পাৰিব। সেই বন্ধু-বান্ধৱীসকল, তোমালোকে যিমান পাৰা চেষ্টা কৰা যাতে যিটো জুন জুলাই মাহত ইণ্টাৰভিউ হ'ব বুলি শুনা পোৱা গৈছে, সেই ইণ্টাৰভিউৰ কাৰণে নিজকে প্ৰিপেৰেশ্যন কৰা, যাতে তোমালোকে এটা ভাল ফলাফল লাভ কৰা। আৰু মই ভগৱানৰ ওচৰত সকলোৰে হৈ প্ৰাৰ্থনা কৰিছোঁ যাতে এইবাৰ 2024 বৰ্ষত সকলোৱে অসম আৰক্ষীত যোগদান হ'ব পৰা বা তোমালোকৰ যিটো সপোন আছে সেই সপোনটো সম্পূৰ্ণ হওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।